ডিগবৈ নগৰ সমিতিৰ কাৰ্যালয়ত ডিগবৈ পৌৰসভাৰ পদেন সদস্যৰ শপত গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। শপত বাক্য পাঠ কৰোৱাই মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পৰীক্ষিত হাওদাঙে। অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ লগতে তিনিচুকীয়া জিলা বিজেপিৰ কৰ্মী পুলক গোহাঁই, কুশকান্ত বৰাসহ ডিগবৈ পৌৰসভাৰ বিষয়া কৰ্মচাৰীসহ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকল। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ডিগবৈ পৌৰসভাই অলপতে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ বাবে পৌৰসভাৰ দায়িত্বত থকা বিষয়াবৰ্গৰ লগতে ডিগবৈবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ডিগবৈ চহৰৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱাপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মই ডিগবৈ চহৰৰ সমূহ ৰাইজলৈ ডিগবৈবাসী ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ আন্তৰিকতাত, তেখেতসকলৰ সহযোগিতাৰ ভিত্তিত ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। স্বনিধি আঁচনি, প্ৰাইম মিনিষ্টাৰৰ এই আঁচনিখন সফল ৰূপায়ণ কৰি মোক এই পৌৰসভাৰ অধ্যক্ষ দত্ত চৌধুৰী ডাঙৰীয়াই জনাইছে যে যোৱাকালি নতুন দিল্লীত তেখেতসকলক এই ৰাষ্ট্ৰীয় পুৰস্কাৰ তেখেতক প্ৰদান কৰি সন্মানিত কৰা হৈছে। এইটো এটা আমাৰ অসমৰ বাবে গৌৰৱৰ কথা, কেৱল ডিগবৈৰ বাবে নহয়। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ যিটো আন্তৰিক প্ৰচেষ্টা, যিটো তেখেতৰ অৱদান, ইয়াক শলাগ ল'বই লাগিব। গতিকে মই পৌৰসভাৰ অধ্যক্ষৰ লগতে উপাধ্যক্ষাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। আজি পদেন সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। সাধাৰণতে মই ইয়াৰ সাংসদ হিচাপে পদেন সদস্য শপত ল'ব লাগে। আজি শপত গ্ৰহণ কৰা হ'ল আৰু ডিগবৈবাসী ৰাইজৰ উপস্থিতি, সাংবাদিক বন্ধুসকলৰ উপস্থিতিৰ বাবে মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত ডিগবৈ চহৰখনৰ যিখিনি মৌলিক সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় বিধায়ক আৰু পৌৰসভা আৰু ডিগবৈ চহৰৰ আপোনালোকৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বিভিন্ন ধৰণৰ ইয়াত যিসকল ষ্টেক হোল্ডাৰ আছে, সকলোৰে লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে ডিগবৈ চহৰখনক সুন্দৰভাৱে সজাই তোলাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ মই সহযোগিতা বিচাৰিছোঁ। আৰু যোৱাটো নিৰ্বাচনত ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, সমষ্টিৰ অন্যান্য সমষ্টিৰ লগতে ডিগবৈ সমষ্টিৰ ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, আশীৰ্বাদ, তাৰ বাবে মই ডিগবৈ সমষ্টিৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকৰ যিখিনি সহযোগিতা মই পালোঁ, তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।